অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয় আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব। তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে, অসমীয়া মানুহ যিমানেই সোনকালে সজাগ হয় সিমানেই আমি বাচিব পাৰিম, নহ'লে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব। আপুনি এনেকুৱা যেতিয়া কথা কয় তেতিয়া কিন্তু দেখিলোঁ যে বহু কেইগৰাকী বিৰোধী নেতাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচৰা বুলি। ইছ্যু টিছুৰ লগত কি আছে? জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যু ডাইভাৰ্ট নহয়। 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট। সেইটো ইছ্যুটো মোৰ কাৰণে ক্ল'জ ইছ্যু, কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব। সেইকাৰণে মোৰ কাৰণে এইটো ইছ্যু নহয়, কিন্তু বাংলাদেশী মিয়াটো ডাঙৰ ইছ্যু। মাটি যি দখল কৰিছে, ছোৱালী উঠাই লৈ গৈছে, সেইবিলাকৰ লগত জুবিন গাৰ্গৰ তুলনা নহয়। সেইবিলাক হ'ল আমাৰ জীৱন মৰণৰ সমস্যা। আমি ক'ত জীয়াই থাকিম? এইটো ইছ্যু ডাইভাৰ্ট হ'ব নোৱাৰে। বাংলাদেশী মিয়া ইছ্যু অসমত অহা 30 বছৰলৈকে থাকিব। এইটো ইছ্যু ডাইভাৰ্ট কোনেও কৰিব নোৱাৰে, কাৰণ সত্ৰৰ মাটি লৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি? লাভ জেহাদ হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি? আমাৰ যে গোটেই মাটিবোৰ আজি 30 লাখ হেক্টৰ মাটি দখল কৰি থৈছে, এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি? জুবিনৰ ন্যায় নিজৰ জেগাত, তাক আমি দিমেই 100%। বাকী ইছ্যুবিলাকতো নোহোৱা হ'ব নোৱাৰে। আজি সকলোৱে কয় অমুক কৰিব নালাগে, তমুক কৰিব নালাগে। এবাৰ লুৰিণ গগৈ কৈ দিয়ক নাম যে মই ইলেকশ্যনো নেখেলোঁ জুবিনৰ ন্যায়ৰ কাৰণে। এই যে ন্যায় পাৰ্টি এটা আছে, অৰিজিনেলখিনি বেলেগ, প্ৰকৃত অনুৰাগীখিনি বেলেগ। যিখিনি ডুপ্লিকেট ন্যায় পাৰ্টি জীৱনত জুবিনক সমালোচনাই কৰি থাকিলে, এদিনো জুবিনৰ ভাল কথা নকলে, এই ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলোঁ বুলি। ইটো হ'ব নালাগে, সিটো হ'ব নালাগে, লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক। কয় বোমা ফুটাব নালাগে, পূজা কৰিব নালাগে, ইটো কৰিব নালাগে, সিটো কৰিব নালাগে, লগত অখিল গগৈয়ে কৈ দিয়ক যে এইবাৰ ইলেকশ্যনো হ'ব নালাগে। লুৰিণজ্যোতি গগৈয়ে কৈ দিয়ক এইবাৰ ইলেকশ্যনো মই নেখেলোঁ দুখতে, সেইটোতো নকয়। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি, তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন, কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি। সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম, আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া, তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব, আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে? মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে সেইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়। 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছোঁ। আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। মই এটা ব্ৰডকাষ্টত কৈছিলোঁ, হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMে হত্যা কৈছিলে। CMে যি কয় ভাবি চিন্তি কয়, CMে এটা কথাও উপৰুৱাকৈ নকয়। লাষ্ট ডেট লক্ষ্মণ ৰেখা, তাৰ আগতে হ'ব। গতিকে 17 ডিচেম্বৰৰ আগত হ'ব, কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ।